শিৱসাগৰৰ ভটিয়াপাৰ বাৰীচুকত ONGCৰ যি 16 দিনীয়া গেছ নিৰ্গমন হৈ আছিলে সেই তৈল খাতটো সম্পূৰ্ণৰূপে এতিয়া যদিও বন্ধ কৰা হ'ল গেছ নিৰ্গমন, কিন্তু এই প্ৰতিষ্ঠানটোৰ লগত জড়িত SK পেট্ৰ নামৰ এই বেচৰকাৰী যি প্ৰতিষ্ঠানটো ONGCৰ ছত্ৰছায়াত যি দাদাগিৰি চলাই আছিল, তাৰ স্বত্বাধিকাৰ কৃষ্ণ আগৰৱালৰ বিৰুদ্ধে যি সৰ্বত্ৰে প্ৰতিবাদ হৈছিল, কিন্তু সেই প্ৰতিবাদৰ এটা সিদ্ধান্ত আজিও উপনীত হোৱা নাই। যাৰ বাবে আজি শিৱসাগৰ সদাব্যস্ত দলমুখ চাৰিআলি অসমীয়া যুৱ মঞ্চই এক তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছে। আমি দৃষ্টান্ত দেখাইছো শিৱসাগৰ অসমীয়া যুৱ মঞ্চৰ যি জিলা সমিতি আছে, জিলা সমিতিয়ে SK প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ কৃষ্ণ তেওঁৰ ওপৰত তদন্তৰ ব্যৱস্থা শীঘ্ৰে কৰিবৰ কাৰণে এক বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰিছে। SK পেট্ৰৰ আচলতে যিজন মালিক কৃষ্ণ আগৰৱালৰ বিৰুদ্ধে জাতীয় দল সংগঠন স্থানীয় ৰাইজ সকলো জাঙুৰ খাই উঠাৰ পিছতো আজিলৈকে দেখা গ'ল চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ কাৰণে এতিয়া এনেকৈ জাঙুৰ খাই উঠিছে পুনৰ এবাৰ অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে এনেকৈ সদাব্যস্ত দলমুখ চাৰিআলিত এক বিক্ষোভ প্ৰদৰ্শন কৰিছে। আৰু যাৰ প্ৰেক্ষাপটত ক'ব লাগিব যে ONGCৰ ছত্ৰছায়াত আচলতে ইটোৰ পিছত সিটোৰ কোটি কোটি টকাৰ ব্যৱসায় কৰি থকা SK পেট্ৰৰ স্বত্বাধিকাৰে আজি পৰ্যন্ত দুখীয়া লোকসকলৰ সন্মুখত থিয় নহ'লেহি আৰু তেওঁৰ বিৰুদ্ধে যিখিনি দাবী উত্থাপন কৰা হৈছিল সেয়াও এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, যাৰ কাৰণে এনে এটা দৃশ্য পৰিলক্ষিত হৈছে। বিস্ফোৰ শইকীয়া আমাৰ মাজত উপস্থিত আছে, আমি কথা পাতিম। যিহেতু ইমানখিনি প্ৰতিবাদ হোৱাৰ পাছতো SK পেট্ৰৰ স্বত্বাধিকাৰৰ ওপৰত কোনো ধৰণৰ এতিয়ালৈকে লোৱা নাই। আচলতে এতিয়া আমি এটা কথা শিৱসাগৰবাসীয়ে জট দেখিলো যে ভটিয়াপাৰস্থিত যি ৰিগত যি ভয়াৱহ গেছ নিৰ্বাপিত হৈছিলে, গেছ নিৰ্বাপিত কৰাৰ ক্ষেত্ৰত ONGC শ্ৰম ব্যৰ্থ হৈছে, যাৰ বাবে বাহিৰৰ পৰা বিশেষজ্ঞ আনি ONGC গেছ নিৰ্বাপিত ভটিয়াপাৰস্থিত ৰিগৰ গেছ নিৰ্বাপিত কৰিব পৰা হ'ল। ইয়াৰ পৰা আমি এটা কথা শিকিলো যে শিৱসাগৰ জনসাধাৰণে শিৱসাগৰ জিলাত যদি ভৱিষ্যত দিনত কোনোবা ৰিগত যদি ভয়াৱহ কাণ্ড সংঘটিত হয়, ONGCয়ে সেই ভয়াৱহ কাণ্ড সংঘটিত হোৱাৰ ক্ষেত্ৰত তেখেতসকলে কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। তেখেতলোকৰ কোনো ধৰণৰ যাৱতীয় সা সৰঞ্জাম নাই, যাৰ বাবে বাহিৰৰ বিশেষজ্ঞৰ ওপৰত ONGCয়ে ভিত্তি কৰি থাকিব লগা। তাৰ লগে লগে আমি এটা কথা ক'ব বিচাৰোঁ, মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছিলে যে তেখেতে তদন্তৰ কথা কৈছিলে। মুখ্যমন্ত্ৰী যদি বুকুত দম আছে, মুখ্যমন্ত্ৰীয়ে যদি সঁচাকৈ যদি তদন্তৰ কথা কৈছিলে, বৰ্তমান পৰ্যন্ত কিয় শিৱসাগৰ জিলা প্ৰশাসনে কৃষ্ণ আগৰৱালক গ্ৰেপ্তাৰ কৰা নাই? কিয় শিৱসাগৰ জিলা প্ৰশাসনে কৃষ্ণ আগৰৱালৰ ওপৰত তদন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই? ONGC কৰ্তৃপক্ষই কিয় কৃষ্ণ আগৰৱালৰ ওপৰত তদন্তৰ ব্যৱস্থা কৰা নাই? তেখেতলোকে কৃষ্ণ আগৰৱালৰ মায়াত মুগ্ধ হৈ গ'ল। স্বয়ং মুখ্যমন্ত্ৰীও কিয় নৰম স্থিতি গ্ৰহণ কৰিছে? শিৱসাগৰ জিলা প্ৰশাসনে কিয় নৰম স্থিতি গ্ৰহণ কৰিছে? ONGC কৰ্তৃপক্ষই বৰ্তমানো ভটিয়াপাৰ ৰাইজৰ লগত কোনো ধৰণৰ আলোচনা কৰা নাই। SK পেট্ৰৰ কোনো এজন প্ৰতিনিধি তাত গৈ ক্ষতিগ্ৰস্ত ভটিয়াপাৰ ৰিগৰ মানুহখিনিৰ লগত আলোচনা কৰা নাই। তেখেতলোকক কোনো ধৰণৰ বৰ্তমানৰ সাহায্য প্ৰদান কৰা নাই। আমি অসমীয়া যুৱ মঞ্চই মুখ্যমন্ত্ৰীক স্পষ্টভাৱে ক'ব বিচাৰিছো, আপোনাৰ যদি সদাওক আছে, আপুনি যদি সঁচাকৈ দক্ষ মন্ত্ৰী, সঁচাকৈ যদি অসমৰ ৰাইজৰ ভৱিষ্যত সুৰক্ষাৰ কথা কয়, তেনেহ'লে আপোনাৰ বুকুত যদি কলিজা আছে, আপুনি SK পেট্ৰৰ ওপৰত তদন্তৰ ব্যৱস্থা কৰক। গেছ নিৰ্গমন হ'ল আৰু তাৰ পাছতে মই সেইকাৰণে বাৰে বাৰে কৈছো যে ONGCয়ে SK পেট্ৰৰ মায়াত মুগ্ধ হৈ গ'ল। SK পেট্ৰৰ যি স্বত্বাধিকাৰী 2 নম্বৰ তেল চোৰ, তেখেতৰ মায়াত ONGC মুগ্ধ হৈ গ'ল। তেখেতৰ 2 নম্বৰ তেল চোৰৰ মায়াত মুগ্ধ হৈ গ'ল শিৱসাগৰ জিলা প্ৰশাসন। ONGCও 2 নম্বৰ তেল চোৰৰ মায়াত মুগ্ধ হৈ গ'ল। ONGCয়ে সেইকাৰণে তদন্তৰ বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মুখ্যমন্ত্ৰীয়ে তদন্তৰ নামত মাত্ৰ এটা নিৰ্বাচনী যিহেতু বৈতৰণি আহিছে 2026, সেইকাৰণে ৰাইজক আশ্বস্ত কৰিব বুলি তেওঁ মাত্ৰ মুখেৰে নামতহে তেখেতে মানে তদন্তৰ কথা ক'লে, কিন্তু বৰ্তমান শিৱসাগৰ জিলা প্ৰশাসনে হওক, মুখ্যমন্ত্ৰীও নৰম স্থিতি লোৱা দেখা পৰিল। আমি অসমীয়া যুৱ মঞ্চই শিৱসাগৰ জিলাৰ পৰা এটাই দাবী জনাইছো, সঁচাকৈ যদি আপোনাৰ বুকুত কলিজা আছে, সঁচাকৈ যদি মুখ্যমন্ত্ৰীৰ দম আছে, SK পেট্ৰৰ মালিকৰ ওপৰত তদন্ত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক। SK পেট্ৰৰ মালিকৰ ওপৰত শীঘ্ৰে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই, তেতিয়াহ'লে আগন্তুক সময়ত তীব্ৰতৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সক্ৰিয়নি দিছে অসমীয়া যুৱ মঞ্চই। আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান ভাল ভাল অসমখনক লৈ কাম কৰি আছে, কিন্তু শিৱসাগৰ জিলা প্ৰশাসনে তেখেতক বুঢ়াগল দেখুৱাইছে। কাৰণ কেলৈ বাঘৰ দৰে জঁপিয়াই পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক শিৱসাগৰ জিলা প্ৰশাসনে আজি বুঢ়াগল দেখুৱাইছে। কাৰণ আমি দেখিবলৈ পাইছোঁ, স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি ইয়াত SK পেট্ৰৰ ওপৰত তদন্ত ঘোষণা কৰিলে,
কৃষ্ণ আগৰৱালাৰ ওপৰত আমি অসমীয়া যুৱ মঞ্চে আমি এজাহাৰ দাখিল কৰিলোঁ। তাৰ পিছতো কিন্তু শিৱসাগৰ জিলা প্ৰশাসনে গ্ৰেপ্তাৰ কৰাটো দূৰৰে কথা, আজিলৈকে সোধ পোছৰ কাৰণে তেখেতক মাতিব নোৱাৰিলে। গতিকে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ শিৱসাগৰ জিলাৰ প্ৰশাসনক, কিমান টকাত বিক্ৰী গলা তোমালোক? কি গোপন বুজাবুজি আছে তোমালোকৰ মাজত? কিমান মৰম চেনেহ কৰিলে তোমালোকক এই কৃষ্ণ আগৰৱালা? গতিকে অতি শীঘ্ৰে যদি কৃষ্ণ আগৰৱালা গ্ৰেপ্তাৰ নকৰে, SK পেট্ৰক যদি ব্লেকলিষ্ট নকৰে, আমি কিন্তু অসমীয়া যুৱ মঞ্চ শান্ত নাথাকিম। ইয়াতকৈ ভয়াৱহ আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম আৰু ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ তথা শিৱসাগৰ জিলা প্ৰশাসন। মুখ্যমন্ত্ৰী